আহি আছে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা আৰু সেই পৰীক্ষালৈ ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱকসকলৰ বহুত বেছি চিন্তা আৰু ভয় হৈ আছে চাওক এজ পাৰ এষ্ট্ৰলজিটো আপোনাৰ ল'ৰাটো বা ছোৱালীজনীৰ হৰস্কোপত পঢ়া শুনাৰ বিষয়ে চাব পাৰি কিন্তু কিছুমান টিপছ পঢ়াৰ সময়ত যদি আপুনি ফ'ল' কৰে তেনেহ'লে আপোনাৰ ৰিজাল্ট ভাল হ'বই তাৰে প্ৰথম কামটো হ'ল আপোনালোকৰ ল'ৰা ছোৱালী পঢ়া টেবুলখন সদায় পূব ফাল নহ'লে উত্তৰ ফালে হোৱাটো খুব দৰকাৰ পঢ়া টেবুলখন সদায় পূব ফাল নহ'লে উত্তৰ ফালে হ'ব লাগে আৰু পঢ়া টেবুল সদায় গ্ৰীণ কালাৰৰ টেবুল ক্লথখন ল'ব লাগে আৰু পঢ়া টেবুলৰ সন্মুখত অকণমান এটা বাতিত নিমখ ফিটকিৰি আৰু কৰ্পূৰ একেলগে যদি ৰাখি থৈ দিয়ে বহুত বেছি নিগেটিভিটি তাত এবজৰ্ব হ'ব লগতে এটা শনিবাৰে এই কামটো কৰিব পাৰে এটা কাঁচৰ গ্লাছত এটা নেমু টেঙা আৰু পানী থৈ দিব আৰু এই পানীখিনি সেই নেমু টেঙাটো প্ৰত্যেক শনিবাৰে আপুনি যদি পানীখিনি আৰু নেমু টেঙাটো পেলাই দিয়ে তেতিয়াও দেখিব ল'ৰাটো বা ছোৱালীজনীৰ কনচেনট্ৰেশ্যন বৃদ্ধিত সহায় হৈছে এটা খুব ভাল উপায় আছে সেইটো হ'ল মৌৰা পাখিৰ উপায় মৌৰা পাখি য'তে ত'তে পোৱা যায় কিনিবলৈ সেই মৌৰা পাখি আপুনি আনি ল'ৰা বা ছোৱালীজনী য'ত পঢ়া শুনাত বেছি তেওঁলোকৰ অসুবিধা লাগি থাকে সেই পঢ়া ছাবজেক্টৰ কিতাপৰ ভিতৰত সেই মৌৰা পাখি ৰাখিব পাৰে বা ফেনখনত যিখন ফেন ইউজ কৰে সেই ফেনত আপুনি মৌৰা পাখি লগাই দিব পাৰে লগতে এই সময়খিনিতে আহি আছে সৰস্বতী পূজা যেতিয়া আহিব সৰস্বতী পূজাত যিবিলাক ছাত্ৰ ছাত্ৰী মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিব তেওঁলোকৰ লিখা কলমটো সেই সৰস্বতী মাৰ চৰণত দিব পাৰে তেওঁলোকে কল বা হালধীয়া যিকোনো ফুল নহ'লে নৰ্মেল হালধিও আপুনি সেই খিচিৰি বনোৱা হালধিখিনিতো আপুনি যদি সেই আপোনাৰ ফালৰ পৰা হালধি দিব পাৰে তেতিয়াও আপোনালোকৰ পঢ়াৰ ক্ষেত্ৰত বাধা দূৰ হয় তাৰ লগতে এইখিনি সময়তে আপোনাৰ গাঁৱলীয়া উপায় হিচাপে এটা কাম কৰিব পাৰে 3জন ভকতক মাতি আনি যদি তেওঁলোকক অন্ন খুৱাব পাৰে বিশেষকৈ যিকোনো ক'লা বস্তু যেনে ক'লা মাটিমাহ বেঙেনা ক'লা মাছ এয়াৰ অন্নৰে যদি ভাত এসাঁজ খুৱাব পাৰে লগতে তেওঁলোকৰ পৰা কীৰ্তন পুথিখনৰ গ্ৰাহগজেন্দ্ৰ পাঠ বা কালীয় দমন বা এই ধৰণৰ যিকোনো পাঠ যদি পঢ়াব পাৰে তেতিয়াও পঢ়া শুনাৰ যিবিলাক বাধা থাকে দূৰ হয় বা আপুনি আপোনালোকৰ ঘৰৰ ওচৰত যিবিলাক আপোনাৰ মন্দিৰ আছে যেনে ধৰক নগাঁৱত মানুহে যদি চাই আছে ভিডিঅ'টো তেনেকৈ ভৰালী নামঘৰত যোৱা নগাঁৱৰ দৌল মন্দিৰত যোৱা বা যিকোনো ধৰণৰ মন্দিৰ নামঘৰ এইবিলাকত যদি আপোনালোকে কৰে কাৰণ এই ভিডিঅ'টো মই এক্সক্লুচিভলি নগাঁও চেনেলটোকে দিছোঁ গতিকে তেওঁলোকে নগাঁৱৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এইখিনি কাম কৰিব পাৰে লগতে যদিহে আপোনালোকে বিচাৰে পঢ়া শুনাত অলপমান ডেভেলপমেণ্ট বিচাৰে তেতিয়াহ'লে আমি নগাঁৱৰ চেনেলটোৰ জৰিয়তে যোনে আমাৰ তালৈ আহিব তেওঁলোকে এটা গিফ্ট দিয়া যায় সেই গিফ্টটো তেওঁলোকে পৰীক্ষা হলত যদি ব্যৱহাৰ কৰে ডেফিনেটলি বেলেগতকৈ 1 মাৰ্কছ তেওঁলোকে বেছি পাব সেই গিফ্টটো পাবৰ কাৰণে তলত দিয়া নাম্বাৰত তেওঁলোকে যোগাযোগ কৰিব পাৰে